লৈ আহিছোঁ মেথামেটিক্স ক্লাছ 7 নিউ বুক পাৰ্ট 2 এক্সাৰচাইজ 11.2 ইংলিছ মিডিয়াম কুৱেশ্যন নম্বৰ 8, 9, 10 আজিৰ ভিডিঅ'ত আমি লাষ্টৰ তিনিটা প্ৰব্লেম সলভ কৰিম তো প্ৰথমতে লৈছোঁ কুৱেশ্যন নম্বৰ 8 এয়া কুৱেশ্যন নম্বৰ 8 দ্য ডায়ামিটাৰ অফ এ হুইল অফ এ ভেহিকল ইজ 98 centimeter হোৱাট ডিষ্টেঞ্চ দ্য ভেহিকল উইল কভাৰ হোৱেন দ্য হুইল ৰোটেটছ 300 টাইমছ হুইলৰ যেতিয়া ৰোটেশ্যনৰ কথা আহে তেতিয়া চাৰ্কামফাৰেঞ্চটোৱে বুলি কোৱা হয় কাৰণ একবাৰ ঘূৰিলে যিমান ডিষ্টেঞ্চ কভাৰ কৰে সেইটোৱে তাৰ চাৰ্কামফাৰেঞ্চ এইটো এটা চকা তো আমাক এই চকাটোৰ কথা কৈছে যে ইয়াৰ যিটো ডায়ামিটাৰ ই সাইডৰ পৰা ই সাইডলৈকে যিটো ডিষ্টেঞ্চ সেইটো হ'ল আমাৰ 98 সেন্টিমিটাৰ তো আমি এইটো লিখি ল'ম গিভেন diameter of the wheel equal 98 সেন্টিমিটার এইটো দিয়া আছে তো চকাটো ঘূৰাৰ কথা আছে তো সেইটো সাৰ্কামফাৰেন্স হৈ যাব সাৰ্কামফাৰেন্সটো আমি উলিয়াব লাগে সাৰ্কামফাৰেন্স ইকুৱেল আমি কোৱেশ্চন মাৰ্ক দি থলো এইটো আমাৰ কোৱেশ্চনৰ এটা পাৰ্ট যে আমি এইটো উলিয়াব লাগে অলৰাইট সিন্স সাৰ্কামফাৰেন্সৰ ফৰ্মুলাটো আমি ইউজ কৰিম সাৰ্কামফাৰেন্স ইকুৱেল ডায়ামিটাৰ অৰ্থাৎ এইটো ডি আছিল এইটো ডি থকা বা ডায়ামিটাৰ থকা যিটো ফৰ্মুলা আছে সাৰ্কামফাৰেন্সৰ এইটো নিশ্চয় জানে ইতিমধ্যে আমি ইউজ কৰি আছো পাই ডি তো পাইৰ ঠাইত আমি পাই ইউজ কৰিম 22/7 ইনটু ডিৰ ভ্যালু যেটো আমাৰ দিয়া আছে সেইটো ইউজ কৰিম আমি 98 অলৰাইট তো ইয়াতে ৰেডিয়াস থাকিলে r থাকিলে এইটো ফৰ্মুলাটো অলপ চেঞ্জ হৈ যায় সেইটো হৈছে আমাৰ 2πr আৰু এটা হ'ল পাই ডি তো সাৰ্কামফাৰেন্স উলাৰে দুটা ফৰ্মুলা থাকে তো আমি এতে কি কৰিম 7 এৰে আমি 98 ক কটাকটি কৰো 7 1 যা 7 এতে থাকিল 2 আৰু 4 2 আৰু 8 28 7 4 যা 28 অৰ্থাৎ 98 ক আপুনি 7 এৰে ডিভাইড কৰক 14 পাব তো এনসারটো আমি লিখিম এতিয়া ক্যালকুলেট কৰি 22 আৰু 14 থাকিল সেন্টিমিটার এই 22 আৰু 14 মাল্টিপ্লাই কৰক মাল্টিপ্লাই কৰিলে 308 পাব সেন্টিমিটার হল এই চকাটোৰ সাৰ্কামফাৰেন্স অৰ্থাৎ সাৰ্কামফাৰেন্সৰ মিনিং এইটো এই চকা যদি এপাক ঘূৰে তেনে হলে আমাৰ কিমান হ'ব 308 সেন্টিমিটার মুভ কৰিব তেতিয়া আমাক কোৱেশ্চনত কৈছে যদি 300 টাইমস রোটেট কৰে বা মুভ কৰে তেনে হলে কিমান ডিসটেন্স কভার কৰিব একেবাৰে সহজ যে একবাৰত আমাৰ কিমানখিনি ঘূৰে হেতু হল এইটো তো আমি লিখিম therefore in one rotation অর্থাৎ এটা ঘূর্ণনত in one rotation distance covers equal 308 সেন্টিমিটার যেটো সার্কামফারেন্স হয় হেতু হয় যে এক রোটেশনত এটা ঘূর্ণনত এই সার্কামফারেন্স ডিসটেন্স খিনি কি করে মুভ করে এতেকে আমাক কইছে ইন কিমান রোটেশনৰ কথা কইছে কোৱেশ্চনত চাওক 300 rotation in 300 rotation distance covers equal 308 into 300 তো এটো পূৰণ কৰি আপুনি কিমান পাব চাওক এই 3 দি যদি আমি 8 ক কটাকটি মাল্টিপ্লাই কৰো 3 8 যা 24 4 কেৰি থাকিল 2 3 0 যা 0 আৰু 2 2 থাকিলে যেটি 3 3 যা 9 থাকিল লগতে 1 2 এই দুটা 0 থাকি গল ইমান সেন্টিমিটার এইটো आंसर অৰ্থাৎ 300 রোটেশনত বা 300 বাৰ যদি ঘূৰে তেনে হলে কিমান ডিসটেন্স কভাৰ কৰিব এই ইমান সেন্টিমিটার 92400 সেন্টিমিটার এইটো आंसर সো বুজি পাইছে তো আমি কোৱেশ্চন নম্বৰ 8 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 9 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট তো ইয়া কোৱেশ্চন নম্বৰ 9 rupees 2640 has been spent to fence circular garden what will be the circumference of the garden if the cost of fencing is rupees 28 per meter তো ইয়াতে আমাক কৈছে যদিও প্ৰশ্নটোত হোৱাট উইল বি দ্য সাৰ্কামফাৰেন্স অৰ্থাৎ সাৰ্কামফাৰেন্স উলিয়াব লাগে যেটো আমাৰ গাৰ্ডেন কৈছে গাৰ্ডেন টু সাৰ্কুলাৰ গাৰ্ডেন অৰ্থাৎ বৃত্ত আকাৰৰ যেটো আমাৰ গাৰ্ডেন ইয়াৰ আমি সাৰ্কামফাৰেন্স উলিয়াব লাগে সাৰ্কামফাৰেন্সৰ অৰ্থ হল বাউন্ডাৰীৰ যেটো দৈৰ্ঘ্য এইখিনি অলৰাইট
তো ইয়াতে এটা কথা মনত ৰাখিব, আমি সার্কামফারেন্স উলিয়াওতে দুটা বস্তু লাগে, হয়তো বা ডি লাগিব ডায়ামিটাৰ আৰু নহ'লে আৰ লাগিব, এই দুটা লাগিব। এই দুটা যদি আমাৰ নাথাকে তেনেহ'লে আমি বেলেগ কিবা পদ্ধতিত এইটো উলিয়াব লাগে, আমাৰ সূত্ৰ ব্যৱহাৰ নহয়। আৰু এটা কথা মনত ৰাখিব যে আমাৰ ইমূৰৰ পৰা সিমূৰলৈকে এই বৃত্তৰ যিটো লাইন, এই ইয়াৰ দৈৰ্ঘ্যটোৱে হৈছে আমাৰ কিমান কি সার্কামফারেন্স। তো এইটো ওলোৱাৰ কাৰণে এটা বিশেষ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। আমাক কৈছে যে 28 रुपीस হয় 1 মিটাৰত ফেন্সিঙৰ খৰচ। অলৰাইট, তো আমি এইখিনি বস্তু ব্যৱহাৰ কৰিম। তো আমি লিখিম rupees 28 is required for equal 1 meter fencing। অৰ্থাৎ 1 মিটাৰ ফেন্সিঙত কিমান টকা খৰচ হয় 28 रुपीस, বা 28 रुपीसত আমি 1 মিটাৰ বেৰ দিব পাৰোঁ। এইটো বেৰ বুলি ধৰি ল'ব। কমপ্লিট বেৰটো হ'ব তাৰ সার্কামফারেন্স। অলৰাইট, এতিয়া কমপ্লিট বেৰৰ দৈৰ্ঘ্যটো উলিয়ালে আমি সার্কামফারেন্সটো পাই যাওঁ। বেৰ যিটো কয় সেইটোৱে তাৰ সার্কামফারেন্স। অলৰাইট, তো 28 रुपीस খৰচ কৰিলে আমি 1 মিটাৰ ফেন্সিং দিব পাৰোঁ। এতেকে আমি লিখিম ₹1 is required for, এতিয়া 1 টকা খৰচ কৰিলে বা 1 रुपीस খৰচ কৰিলে কিমানখিনি ফেন্সিং দিয়া যাব। তো এইটো আমি ডিভাইড কৰিব লাগিব যে 1 মিটাৰক আমি 28 দি কি কৰিব লাগিব ডিভাইড কৰিব। ইমান মিটাৰ ফেন্সিং কি কৰা যাব বনোৱা যাব। অলৰাইট, এতেকে আমাক কৈছে টোটেল টকা কিমান খৰচ হৈছে, 8 টকা খৰচ হৈছে। কিমান ₹2640। ইমান টকা খৰচ কৰিলে কিমানখিনি কমপ্লিট বেৰটো দিয়া হ'ব। এতিয়া এই বেৰৰ দৈৰ্ঘ্যটো কিমান আহিব যে 1/28 ইনটু 2640। ইয়াতে পইণ্টৰ পিছত 0 আছে, সেইটো আমি লিখিব নালাগে। এতিয়া মিটাৰত আহি গৈছে, মিটাৰত আহি যাব এইটো মিটাৰত। তো এতিয়া আমি কটাকটি বা ডিভাইড কৰিব পাৰোঁ। প্ৰথমতে দেখা যায় ইয়াতে লাষ্টত 8 আছে আৰু ইয়াতে 0 আছে, গতিকে আমি দুটাকে 2ৰে হৰণ কৰিব পাৰোঁ। 2 দি যদি আমি 28ক হৰণ কৰোঁ আমি কিমান পাওঁ 14 পাওঁ। 2 দি ইয়াক হৰণ কৰিলে আমি কিমান পাওঁ প্ৰথমতে 13 2 26 হয়, আৰু 40 আছে নহয় 20 হ'ব। আৰু 2 দি কটাকটি কৰিব পাৰোঁ আমি। 2 দি 14ক কটাকটি কৰিলে 7 পাওঁ। ইয়াক যদি 2 দি কটাকটি কৰোঁ আমি কিমান পাওঁ 660। ডিভাইডটো কৰি ল'ব। এতেকে আমাৰ থাকিল কিমান ওপৰত 660 ডিভাইডেড বাই 7, ইমান মিটাৰ। ইমান মিটাৰ এতিয়া আমি ক্যালকুলেশন কৰিব লাগিব, যেটো হ'ব আমাৰ ধৰক এতিয়া 660ক যদি 7 দি ডিভাইড কৰে এনসাৰটো পাব কিমান। মই ইতিমধ্যে ডিভাইডটো কৰিছোঁ, আপোনালোকে কৰি ল'ব। 94.285। তো ফাইনালি ইমান মিটাৰ। ইয়াতে এটা কাম কৰা যায়, 94.28ৰ পিছত 5 আছে, পইণ্টৰ পিছত 28 আৰু 5 আছে, গতিকে এই 5টো কেনসেল কৰি ইয়াৰ লগত এটা 1 প্লাস কৰি আমি ইয়াতে ডাইৰেক্ট 29 বুলি লিখিব পাৰোঁ। এইটো আমাৰ দিয়া আছে কুৱেশ্যনত বা এনসাৰত এইটো, গতিকে এইটো এপ্ৰক্সিমেটলি এই চিম্বলটো দিব প্ৰায় সমান। কাৰ সমান 94.29 মিটাৰ, এই এনসাৰ। তো নিশ্চয় বুজি পাইছে। এতিয়া কথাটো হ'ল যে ইয়াৰ লগত আমি যিটো অংকটো কৰিলোঁ সার্কামফারেন্সৰ লগত ইয়াৰ কি সম্পৰ্ক, তো আমি এইখিনি বস্তু লিখি দিব লাগিব। মনত ৰাখিব যে ইমান টকাত সম্পূৰ্ণ বেৰ দিব পাৰোঁ। সেই বেৰৰ দৈৰ্ঘ্যটো হ'ল কিমান আমাৰ 94.29 মিটাৰ। অৰ্থাৎ এই বেৰৰ দৈৰ্ঘ্যটোৱে আছিল আমাৰ এই বৃত্তৰ আকাৰৰ যিটো আমাৰ গাৰ্ডেন বা সার্কুলার গাৰ্ডেনৰ সার্কামফারেন্স বা পৰিধি। গতিকে আমি পৰিধিটো উলিয়ালোঁ, বেলেগ এটা ফৰ্মুলাত উলিয়ালোঁ, কোনো নিয়মত উলিয়ালোঁ, কোনো ফৰ্মুলাত নহয়। দেয়াৰফৰ আমি লিখিব লাগিব সার্কামফারেন্স of the garden ইকুৱেল আমি কিমান পালোঁ 94.29 মিটাৰ। আৰু এটা কথা মনত ৰাখিব, যদি এনসাৰটো এইটোৱে ৰাখে তথাপিও কোনো প্ৰব্লেম নাই। কেতিয়াবা দেখা যায় ক'ৰবাত যদি পইণ্টৰ পিছত অলপ 3টা ডিজিট থাকে, আমি 2টা কৰিব বিচাৰোঁ, তেনেহ'লে এটা একেবাৰে যদি 5 থাকে তেনেহ'লে আমি ইয়াৰ লগত 1 প্লাস কৰি একেবাৰে এইটো 9 লিখিব লাগে। আৰু যদি 5তকৈ কম থাকে তেনেহ'লে এইটো একেবাৰে বাদ দিব লাগে। যদি ইয়াতে 4 থাকিলেহেঁতেন তেনেহ'লে এইটো বাদ দি পেলাই ডাইৰেক্ট 28 লিখিলোহেঁতেন। কিন্তু এই সংখ্যাটো 5 আছে বা 5তকৈ বেছি কাৰণে আমি এটা 1 প্লাস কৰি ইয়াৰ লগত এড কৰি দিয়া হয়। অলৰাইট, এইটো এনসাৰ। এইবিলাক সিম্পল বস্তু জনাটো দৰকাৰ। তো আমি 9 নম্বৰ সলভ কৰিলোঁ, এতিয়া আমি সলভ কৰিম লাষ্ট নম্বৰ কুৱেশ্যন নম্বৰ 10। তো ইয়াৰ কুৱেশ্যন নম্বৰ 10, এ সার্কুলার পোর্শন অফ রেডিয়াস 4 cm is taken away from a circular paper of radius 10 cm. By what length the circumference of the removed piece of paper is smaller than
the circumference of the first piece of paper. তো ইয়াতে কি কৈছে কোশ্চেনটো আমি বুজি লওঁ চিত্ৰৰ সহায়ত এটা ডাঙৰ প্ৰথমতে সাৰ্কেল এটা আছে বা বৃত্ত আছে যাৰ ৰেডিয়াস হৈছে 10 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ ৰেডিয়াস হৈছে r তাৰ মাজতে আকৌ কি কৈছে যে সৰু এটা সাৰ্কেল মাজৰ পৰা কাটি লোৱা হৈছে কাটি উলিয়াই লোৱা হৈছে যাৰ সাৰ্কামফাৰেন্স কিমান আছে ৰেডিয়াস আছে ইয়াৰ পৰা ইয়ালৈকে এটো r 4 সেন্টিমিটাৰ তো আমাক কৈছে যিখিনি পোৰশন ৰিমুভ কৰা হল সেই পোৰশনৰ যেটো সাৰ্কামফাৰেন্স আছিল বা এই বৃত্তটোৱে উলিয়াই দিয়া হৈছে সৰু বৃত্তটো যে উলিয়াই দিয়া হল তাৰ সাৰ্কামফাৰেন্স আৰু ডাঙৰ যেটো বৃত্ত আছিল সেই ডাঙৰ বৃত্তটো সাৰ্কামফাৰেন্সৰ মাজত কিমান ডিফাৰেন্স আছে বা কিমান পাৰ্থক্য আছে তো ইয়াৰ অৰ্থটো কি যে আমাৰ ইয়াতে দুটা সাৰ্কেল আছে বা দুটা বৃত্ত আছে এটা হল ডাঙৰ সাৰ্কেল বিগ সাৰ্কেল আৰু এটা স্মল সাৰ্কেল তো এটাকে ডাঙৰ সাৰ্কেলৰ আমি পেৰিমিটাৰ উলিয়াব লাগিব তাৰ পৰা আকৌ সৰু সাৰ্কেলৰ পেৰিমিটাৰটো উলিয়াই প্লাই মাইনাস কৰি দিব লাগিব অলৰাইট তো আমি সলভ কৰো প্ৰথমতে লিখিম given radius of big circle radius অর্থাৎ r of big circle equal কিমান দিয়া আছে 10 সেন্টিমিটার দিয়া আছে 10 সেন্টিমিটার লিখি দিওক এটাকে আমি সার্কামফারেন্স উলিয়াব পাৰো সার্কামফারেন্স C1 বুলি দিলো এটো ডাঙৰ যেটো আমাৰ কি আছে বিগ সার্কেলক টু C1 বুলি লিখিলো C1 কিমান হ'ব আমাৰ ফৰ্মুলাটো নিশ্চয় আমি জানো 2 পাই r এটাকে 2 ঠাইত 2 as it is থাকিল ইনটু পাইৰ ভ্যালু 22/7 থাকিল ইনটু r ৰ ভ্যালু থাকিল আমাৰ ইয়াতে 10 তো এতিয়া দেখা যায় আমি যদি গটাকেটা পূৰণ কৰো আৰু ডিভাইড কৰো 2 to the 4 2 to the 4 আমাৰ হল 44 তাৰ লগত 10 ইনটু কৰিলে আকৌ 440 হৈ যায় একেবাৰে আমি ইনখিনি কৰিব পাৰো তলত আছে 7 ইমান মিটাৰ তো এইখিনি সেন্টিমিটাৰ তো এইখিনি আমি পালো কি ডাঙৰ যেটো আমাৰ সাৰ্কেল আছিল এই সাৰ্কেলটোৰ এই ডাঙৰ সাৰ্কেলৰ আমাৰ পেৰিমিটাৰটো আমি পালো কিমান সাৰ্কামফাৰেন্সটো পালো কিমান 440 divided by 7 মনত ৰাখিব পেৰিমিটাৰ আৰু সাৰ্কামফাৰেন্স একে বস্তুৱে জাস্ট বেলেগ ফিগাৰৰ থাকিলে পেৰিমিটাৰ বুলি কোৱা হয় আৰু সাৰ্কেল থাকিলে তাৰ পেৰিমিটাৰক সাৰ্কামফাৰেন্স বুলি কোৱা হয় এতেকে আমি ঠিক সেকেন্ড যেটো আমাৰ সৰু যেটো আমাৰ কি আছে সাৰ্কেল আছে তাৰ আমি পেৰিমিটাৰটো উলিয়াব লাগিব বা সাৰ্কামফাৰেন্সটো উলিয়াব লাগিব তো আমি লিখিম again radius r of a small circle equal কিমান দিয়া আছে 4 সেন্টিমিটার এটো দিয়া আছে ইয়াতে সব 4 সেন্টিমিটার তো আমি ইয়াৰ পৰা সাৰ্কামফাৰেন্সটো উলিয়াম এতিয়া সাৰ্কামফাৰেন্স 2 বুলি দিম আমি সাৰ্কামফাৰেন্স C2 ইকুৱেল কিমান হ'ব আমাৰ ফৰ্মুলাটো আমি জানো 2 পাই r ইয়াৰ 2 as it is থাকিল ইনটু পাইৰ ভ্যালু 22/7 as it is থাকিল ইনটু r ৰ ভ্যালু ইয়াতে আমাৰ 4 হৈ আছে অলৰাইট তো এটাকে আমি ঠিক আগৰ দৰে পূৰণখিনি কৰি লম প্ৰথমতে আমি কিমান লিখিম চাওক 222 44 হয় তাৰ লগত আমি যদি 44 একেবাৰে লিখিলো দে 44 into 4 divided by 7 তো আমি ইয়াক পূৰণটো কৰি লওঁ প্ৰথমতে 4 4 जा 16 और 6 carry 1 4 4 जा 16 और 1 17 17 6 by 176 by 7 হৈ গল সেকেন্ড যেটো সাৰ্কামফাৰেন্স আছিল সেকেন্ড সাৰ্কেলৰ সৰু সাৰ্কেলটোৰ অৰ্থাৎ এই ভিতৰৰ সাৰ্কেলটোৰ অলৰাইট তো এইটো আমি কিমান পালো ইয়াৰ সাৰ্কামফাৰেন্স পালো 176 আৰু ওপৰটোৰ আমি কিমান পাইছো 176 by 7 পালো সৰুটোৰ আৰু ডাঙৰটোৰ কিমান পাইছো এইটো 440 divided by 7 তো এটাকে আমাক ডিফাৰেন্সটো লাগিল তো আমি লিখিম ডাইরেক্ট ডিফারেন্স বলি লিখিব পাৰো ডাইরেক্ট ডিফারেন্স বিটুইন देयर সার্কামফারেন্স ডিফারেন্স বিটুইন দা সার্কামফারেন্স বিটুইন টু সার্কামফারেন্স বুলি কোৱাৰ লগে লগে সৰুটো আৰু ডাঙৰটোৰ মাইনাস সার্কামফারেন্স ইকুয়াল ডাঙৰটো কিমান আছে ইয়াতে আমাৰ 440 by 7 minus আছে আমাৰ আকৌ কিমান যেটো আমি সৰুটো পালো এটো 176 by 7 তেতেকে আমি এটা কাম কৰিব পাৰো যেহেতুকে তলৰ দুটা ডিনোমিনেটৰ সেম হৈছে আমি এটা লিখিম 440 minus 176 এটো as it is থাকিব ইফালে মিটাৰ তো 440 ৰ পৰা যদি
176 মাইনাছ কৰে কিমান পাব চাওক 10 পৰা 6 মাইনাছ কৰিলে 4 ইয়াতে থাকিল 13 3 থাকিল 1 কেৰি কৰিলে 13 পৰা 7 মাইনাছ কৰিলে 6 আৰু ইয়াতে থাকিল আমাৰ 3 পৰা 1 মাইনাছ কৰিলে 2 264/7 মিটাৰ মিটাৰ নে সেন্টিমিটাৰ আছিল সেন্টিমিটাৰ লিখিব ইউনিটটো ভুল নকৰিব অলৰাইট এতেকে এই 264 ইয়াক 7 এদি যদি আমি হৰণ কৰো ডিভাইড যদি আমি 7 এদি কৰো কিমান পাম আমি 7 3 যা 21 থাকিল ইয়াতে 5 নামিল 4 7 7 যা 49 মাইনাছ কৰিলে কিমান থাকিব 14 পৰা 9 মাইনাছ কৰিলে কিমান থাকে 5 থাকে এটা পয়েন্ট দিব 0 হ'ব আকৌ 7 7 যা 49 অলৰাইট তো দেখা যায় এইটো আমাৰ এনসারটো কিমান পাও 37.7 সেন্টিমিটার অর্থাৎ ডাঙৰ সার্কেলৰ সারকামফারেন্স যেটো আছে সেইটো সৰু সার্কেলৰ সারকামফারেন্স কৈ 37.7 সেন্টিমিটার ডাঙৰ এইটো এনসার তো নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কোশ্চেন নাম্বার 8 9 আৰু 10 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ